আজি এই দুইটা এই তাৰটোতে পোষ্টটোত জুই জ্বলিছে। আমি পথাৰত আছিলোঁ, পথাৰৰ পৰা আহি পেলাই গা ধুই আছিলোঁ। গা ধুওঁতে এটা আৱাজ হৈছিল, কিন্তু মই গম পোৱা নাই। ঘৰত মাইকী মানুহে ক'লে কিবা এটা আৱাজ হৈছিল। তাৰপিছত দৌৰি আহিলোঁ আগফালে, আহি পেলাই দেখি ইয়াত জুই জ্বলি আছে, বক্সটোত জুই জ্বলি আছে। কিন্তু কিন্তু লাইনমেনৰ গাফিলতিত এই বস্তুটো হৈছে, কাৰণ এটা বক্স প্ৰথম যেতিয়া বক্সটো লগাইছিলে তেতিয়া আমাৰ চিৰিয়েলটো আমাৰটোৱে আছিলে। আমাৰতো দেখোন তামাৰ ৱায়াৰটো আছে, আমাৰ ইয়াত কোনো ৱায়াৰত কোনো প্ৰব্লেম নাই। তাৰপিছত ইয়াতে 6-7টা আৰু ৱায়াৰ ইয়াত আমি জইন কৰিছে। এটা চাইদুল এই কদৰাই আমি তাক ৰিকুৱেষ্ট কৰিছোঁ যে এনে জইন থকা ৱায়াৰবিলাক তুমি ইয়াত জইন নিদিবা। সেই কৈছে একো নহয়, চলি যাব। তাৰপিছত কণ্ট্ৰেক্টাৰ যেতিয়া এইটো ৱায়াৰটো কেবুলটো যেতিয়া লগাইছিলে, তেতিয়া আকৌ এইটো হেৰি আছে জইন একদম মই ঘৰৰ লগতে, ঘৰৰ ওপৰতেই। তেতিয়া মই তেহেঁতক ৰিকুৱেষ্ট কৰিছিলোঁ যে ইয়াতে গোটেইখিনি কেবল ইয়াতে জইনটো কি হ'ব? ক'লে নহয়, এইটো একো নহয়, আমি এইটো জইনটো ভালকৈ লগাই দিছোঁ, ইয়াতে একো নহয়। এতিয়া যে আজি জুইটো লাগিছে, এতিয়া কি এই জইনটোৰ হেৰি কাৰণে লাগিছে না এইটো বক্সতে কিবা খেলি আছিলে, সেইটো কাৰণে আমি এইখিনি গোটেইখিনি ক'ব নোৱাৰিম। মই খালি জুইটো দেখিছোঁ, জুইটো দেখি পেলাই উপায় নাই। এতিয়া পানীটো হেৰি নহয়, তাৰপিছত তলৰ জুইখিনি মই পানী দি নুমুৱাই আছিলোঁ। এইখিনি মই জানো আৰু ডাঙৰ জুই একদম চাওক, একদম ডাঙৰ। এতিয়া সেই গোটেই চব জ্বলি গ'ল। যেনে তেনে গাঁওখন বাচিছে আৰু নহ'লে মোটা মানুহতো এতিয়াই ক'ৰবাৰ পৰাই আহিছে, প্ৰথমতে মোটা মানুহো নাই, চব মাইকী মানুহ কি কৰিব? কোনফালে যাব? ঘৰ বচাব নে কি কৰিব? সিহঁতৰ হৈছোঁ লাগিব। মেৰামতি আমি কৈছোঁ আমাৰতো হেৰি কাৰেণ্টৰ দৰকাৰ, কাৰণ লিখা পঢ়া মানুহ আছে। আৰু গৰম দিনতো সোনকালে অলপ বস্তুটো যদি বনাই দিয়ে, আমি এইটো আহ্বান কৰোঁ যে বস্তুটো আমাৰ সোনকালে আহি পেলাই চাই চিতি বস্তুটো বনাই দিব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।